যশোমাক কি বুলি কয় মাধৱ মাই কিনো তপাইলা ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা। মাধৱদেৱে প্ৰশ্ন কৰিছে, ভাৰতবৰ্ষৰ কোনো এজন ব্যক্তিৰ প্ৰশ্ন কৰাৰ অধিকাৰ নহল। আমি গৌৰৱ অনুভৱ কৰিব পাৰো যে মা যশোৱাক মাধৱদেৱে প্ৰশ্ন কৰিছে, হে মা যশোৱা, তুমি কি তপ কৰিছিলা, কি জপ কৰিছিলা যে বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি পৰম ব্ৰহ্মক তুমি চাকৰ হিচাপে পালা? আমাৰ মাতৃসকলে কি জপ কৰা নাই, কি তপ কৰা নাই যে আমাৰ সন্তানে ৰাতি 2টা বজাত মদ খাই পেলাই বাইক এক্সিডেণ্ট হৈছে? কি কৰা নাই? আমাৰ অসমীয়া ল'ৰাক ড্ৰাগছ খোৱা কেছত এনকাউণ্টাৰ কৰিবলগীয়া হৈছে কিয়? 3টা ল'ৰা যদি একত্ৰিত হৈ ক'ৰবাত বনভোজ খাবলৈ যায়, ঘূৰি আহোঁতে মাতৃ পিতৃৰ চিন্তা হৈ থাকে, ক'ত মৰে ঠিক নাই, কাৰণ কলিক ভক্ষণ কৰিছে। কিয়? এক সংস্কাৰমুখী যাত্ৰাৰে আগবাঢ়িবৰ কাৰণে গুৰুজনাই 2জনা গুৰুৱে আমাক দি থৈ গৈছে। কিয়ৰ কাৰণটো মই কৈ থৈ যাম। আপোনালোক সৌভাগ্যৱান যে আপোনালোক শংকৰ সংঘৰ আদৰ্শেৰে উদ্বুদ্ধ হৈ আছে, কিন্তু মই কিছুমান ব্যক্তিক কৈ যাম। শংকৰ গুৰুজনাই তেখেতৰ সন্তান জন্ম হওঁতে কি কৈছিলে? পাৱে পৰিহৰি কৰহো কাতৰি প্ৰাণ ৰাখবি মোৰ। মাধৱ পুৰুষে কৈছে, কহয় মাধৱ মাই কিনো তপসাইলা ত্ৰিজগত পতি হৰি ৰাখল পাইলা। তাৰমানে এগৰাকী অসমীয়া নাৰীৰ বা ভাৰতীয় নাৰীৰ এই শক্তি আছে, আমি সন্তান ভাল মানুহ কৰিব পাৰিম। ইমান তপ, ইমান তপস্যা, ইমান সাধনা কৰি পেলাই পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণক যদি ৰাখল হিচাপে পাইছে, আমি নিজেই জন্ম দিয়া সন্তান কিয় বেয়া হৈছে? তাৰ কাৰণটো হৈছে শংকৰ গুৰুজনাৰ দৰে আমি পাৱে পৰিহৰি কৰহো কাতৰি প্ৰাণ ৰাখবি বুলি কোৱা নাই। এখন গাঁৱৰ সভাত কৈ যাওঁ কথাখিনি। আমাৰ যদি সন্তান গৰ্ভত স্থিত হয়, ডাক্তৰে যেতিয়া মিচিকে হাঁহি মাৰি চেম্বাৰৰ পৰা ওলাই কয় আপুনি পিতৃ হ'ব গৈছে, মাতৃ হ'বলৈ গৈছে, ইয়াত বুকুত হাত থৈ কওক কোনজন পিতৃ মাতৃয়ে এই পবিত্ৰ নামঘৰত এগছি বন্তি জ্বলাই সেই আহিবলগীয়া পুণ্য আত্মাৰ কাৰণে প্ৰাৰ্থনা কৰিছে। পিতৃ গৈছে ক'ত? জামুগুৰি হাতত ৱাইন শ্বপ পায়। মাতৃক কৈ গৈছে অকণ মাংস চাংস বনাই থবি, আজি আনন্দৰ কথা, আমি পিতৃ মাতৃ হ'বলৈ গৈ আছো। সন্তান জন্ম হোৱাই নাই, এই নিষ্পাপ সেই আত্মাটোৰ কাৰণে, নিষ্পাপ সন্তানটোৰ কাৰণে আমি কি ভক্ষণ কৰিলো? কলিক ভক্ষণ কৰিলো, শৰীৰত কলিক সোমোৱাই দিলো। তাৰপিছত মই প্ৰথমতে কৈছো যে অপসংস্কৃতি, প্ৰতিটো জন্মদিন চেলিব্ৰেশ্যন কৰো, উদযাপন কৰো কিহেৰে? এন্ধাৰৰে। মম নুমুৱাই পেলাই এটা ডাঙৰ কেক আনি পেলাই আমি দেখুৱাওঁ বেলেগক যে মোৰ ল'ৰাৰ জন্মদিন পালিছো। আৰু প্ৰতিটো জন্মদিনত মদৰ লগত আৰু বেলেগ বেলেগ কিবা কিবি আমি ভক্ষণ কৰোঁ। তামসিক যিবিলাক খাদ্য, আমি সাত্বিক হ'ব লাগে সদায়। আমি কি খাদ্য গ্ৰহণ কৰি দিলোঁ? তামসিক খাদ্য, তাৰমানে কলিক আমি ভক্ষণ কৰি দিলোঁ। ফলশ্ৰুতিত যেতিয়া সন্তান ডাঙৰ হ'ব, তেতিয়া সিও কলিক ভক্ষণ কৰিবলৈ কুণ্ঠাবোধ নকৰে। যি সন্তান জন্ম নহওঁতেই পিতৃ মাতৃয়ে কলিক ভক্ষণ কৰিছে, মদ্যপান কৰিছে, আনন্দ কৰিছে, সেই সন্তান ডাঙৰ হৈ ৰাতি 2টা বজাত মদ খাই ধলং পলং কৰি আহিলে মাতৃগৰাকীয়ে দৰ্জা খুলি নিশ্চুপ হৈ পেলাই শুই থকাৰ বাদে আৰু একো ক'ব নোৱাৰে। কিন্তু শংকৰ গুৰুজনাই বা মাধৱ পুৰুষে আমাক এয়া শিক্ষা দি থৈ যোৱা নাই। অকল কৃষ্ণ হাতযোৰ কৰি কৃষ্ণতে সীমাবদ্ধ নাথাকি গুৰু দুজনাই দি থৈ যোৱা এই সম্পদক হৃদয়ংগম কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ, আমাৰ সন্তানক আমি ডাঙৰ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে বিনম্ৰতাৰে পুনৰবাৰ হাতযোৰ কৰিছোঁ। আমাৰ সন্তানক ভাল মানুহ কৰিব লাগিব। গুৰুজনাই তেতিয়াহে